ৰাজ্যত এতিয়া বলিছে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ শাসক বিৰোধী উভয়ে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ ১১৫ নং বুৰ্কা হাটগাঁও পঞ্চায়তৰ মিত্ৰজোঁটৰ আঞ্চলিক সদস্য পদৰ মনোনীত প্ৰাৰ্থী লক্ষ্যধৰ ডেকাৰ ব্যতিক্ৰমী প্ৰচাৰ ভোটাৰ ৰাইজৰ পদলিয়ে পদলিয়ে গৈ অসমীয়াৰ স্বাভিমান এখনি বিহুৱান দিয়ে আৰু জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিছে লগতে লক্ষ্যধৰ ডেকাই নিৰ্বাচনত বিজয়ী হলে ৰাইজৰ হকে কাম কৰি যাব বুলিও ভোটাৰ ৰাইজৰ আগত মন্তব্য কৰিছে নমস্কাৰ ৩১ নং ৰঙিয়া সমষ্টিৰ 10 নং আঞ্চলিক পঞ্চায়তৰ ১১৫ নং বৰকা হাটগাঁও পঞ্চায়তৰ পৰা মই ভাৰতীয় জনতা পাৰ্টিৰ আৰু মিত্ৰজোঁট অগপ দলৰ আঞ্চলিক সদস্য হিচাপে প্ৰাৰ্থিত্ব হিচাপে মই ইলেকশ্যনত আগবাঢ়িছোঁ ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে ৰাইজৰ সঁহাৰি মই এইবাৰতো এটা কথা হ'ল কি তাৰমানে কি বৰকা হাটগাঁও পঞ্চায়তটো আগতে ৩খন গাঁও মিলি আছিলে বৰকা দালাং পানীটেমা এইবাৰ আকৌ কি সোণাপুৰৰ ২টা ৱাৰ্ড আমাৰ পঞ্চায়ততে সোমাই গ'ল গতিকে মই যিখিনি দেখিলোঁ কেম্পেইনিঙো কৰিলোঁ কেম্পেইনিঙৰ যিখিনি দেখিলোঁ সঁহাৰিটো ভালেই পাইছোঁ ভোটাৰ ৰাইজে আপোনাক ভোট কিয় দিব লাগে বুলি আপুনি অনুভৱ কৰে ভোটাৰ ৰাইজে ভোট দিয়াৰ এটাই কাৰণ আছে মই আগৰ পৰাই সামাজিকভাৱে জড়িত আৰু বৰকা পানীটেমা দালাং সোণাপুৰৰ ৰাইজে মোক কিছু বেছিকৈ নহ'লেও কিছু পৰিমাণে চিনি পায় মই কেনেকুৱা এজন মানে ব্যক্তি গতিকে সেই হিচাপতে মানুহে কৈছে যে ব্যক্তিজন উপযুক্ত বুলি কৈছে সেই হিচাপতে তাৰমানে বেলেগ আৰু প্ৰতিদ্বন্দ্বীৰ লগত মানে ই কৰিব বিচৰা নাই ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুলৰ ছবিত মোক ভোটটো দি জয়যুক্ত কৰিম বুলি ৰাইজে মাৰ বান্ধি ওলাইছে মই ইলেকশ্যন যোৱাৰ পিছত এতিয়া মই পৰিস্থিতিটো নিদিওঁ যিখিনি আঁচনি আহে সেইখিনি আঁচনি ৰাইজৰ লগত বহি ৰাইজৰ লগত কথা পাতি আগবাঢ়ি যাম বুলি মই কথা দিলোঁ আমিন গাঁৱৰ পৰা নয়ন দাসৰ ৰিপৰ্ট এনি ভাৰত 24